हेलो एवरीवन আকৌ এবাৰ মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো সকলো ভালে আছে মোৰ ভিডিঅ'বোৰ দিয়া অকণমান দেৰি হৈছে আপোনালোকে চাই থাকিব আৰু মোক মৰম দিব বুলি আশা কৰিছো আৰু আজি ফেস পেকটো প্ৰস্তুত কৰিবলৈ মাত্ৰ আমাক তিনটা সামগ্ৰী লাগিব একদম ঘৰতে আপোনালোকে একদম সহজতে পাই যাব আজি আমি যি তিনটা সামগ্ৰী ব্যৱহাৰ কৰিম সেই তিনটা একেবাৰে ঘৰতে পাব আৰু সেই তিনটা বস্তু আমাৰ ছালৰ বাবে অতি উপকাৰী আৰু তেতিয়াহ'লে বলক চাই লওঁ আমাক কি তিনটা বস্তু লাগিব এতিয়া আমাক লাগিব এলোভেৰা জেল আপোনালোকে ঘৰত থকা এলোভেৰা জেল উলিয়াই ল'ব পাৰিব তাৰ পৰা আৰু লাগিব মৌজোল আৰু এটা বস্তু লাগিব মই লাহে লাহে দেখুৱাই আছো চাই থাকিব এতিয়া এলোভেৰা জেল আধা চামুচ লৈ লম ইয়াৰ পৰা এলোভেৰা জেল আমাৰ ছাল আৰু চুলিৰ বাবে অতি উপকাৰী এলোভেৰা হৈছে এন্টিবেক্টেৰিয়াল যি আমাৰ স্কিনৰ যিকোনো ধৰণৰ সমস্যা নাইকিয়া কৰাত সহায় কৰিব এলোভেৰা জেলে আমাৰ স্কিনখন উজ্জ্বল কৰে আৰু সতেজ কৰি ৰখাত সহায় কৰে এতিয়া দিম মৌজোল আধা চামুচ মৌজোলে আমাৰ স্কিনখন ধুনীয়াকৈ ময়শ্চাৰাইজ কৰিব মৌয়ে আমাৰ মুখত থকা দাগ নাইকিয়া কৰিব পাৰে এয়া লৈছো মৌ আধা চামুচ আৰু এতিয়া আৰু এটা বস্তু দিবলগীয়া আছে এতিয়া আমি দিম ইয়াতে এক চিকুটমান হালধি এয়া মই খোৱা হালধি ব্যৱহাৰ কৰিছো যদি আপোনালোকৰ ওচৰত কস্তুৰী হালধি আছে তেতিয়াহ'লে কস্তুৰী হালধি খোৱা হালধি ব্যৱহাৰ কৰিছো হালধি আমাৰ স্কিনৰ বাবে কিমান উপকাৰী সেইটো সকলোৱে জানো আপোনালোকৰ ওচৰত যদি কেঁচা হালধি আছে তেতিয়াহ'লে কেঁচা হালধিৰ ৰস দিব পাৰিব হালধিয়ে আমাৰ স্কিনত গ্লো আনিব অতীজৰে পৰা ছালৰ বাবে হালধি ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায় ছালৰ বিভিন্ন সমস্যাবোৰৰ কাৰণে হালধি অতি উপকাৰী হালধিত এন্টিঅক্সিডেন্ট এন্টিবেক্টেৰিয়েল আৰু এন্টিসেপ্টিক থাকে যিয়ে আমাৰ ছালৰ বিভিন্ন সমস্যা দূৰ কৰাত সহায় কৰিব তিনিওটা সামগ্ৰী ভালদৰে মিক্স কৰি ল'ব এইখিনি দেখিছে মই মিক্স কৰা হৈ গৈছে এয়া এটা ধুনীয়াকৈ এটা পেক বনাই ললো এতিয়া এখিনি মুখত লগাই লম যদি ভিডিওটো চাই ভাল পাইছে এটা লাইক কৰি দিব আৰু লগতে এটা কমেন্ট কৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু সাইডতে থকা বেল আইকনটো দবাই দিব যাতে মই দিয়া প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশন আপোনালোকে প্ৰথমতে পায় এই পেকটো আপোনালোকে সপ্তাহত এদিন ব্যৱহাৰ কৰিলে হ'ব সদায় ব্যৱহাৰ কৰি থাকিবলৈ এলাহো লাগে হয়নে সেইকাৰণে সপ্তাহত এদিন ব্যৱহাৰ কৰিলে হ'ব মৌয়ে আপোনাৰ ছালখন উজ্জ্বল কৰিব লগতে ৰ'দৰ ফলত হোৱা টেনিং আৰু দাগসমূহ দূৰ কৰাত মৌয়ে বহুত বেছি সহায় কৰিব আৰু যদি আপোনালোকৰ ৰিংকলছৰ সমস্যা আছে তেতিয়াহ'লে এই ফেস পেকটো আপোনালোকক বহুতখিনি সহায় কৰিব ৰিংকলছ পৰাত বাধা দিব বয়সৰ চাপ পৰাত বাধা দিব এই ফেস পেকটোৱে এলোভেৰাই আপোনালোকৰ ছালখন হাইড্ৰেট কৰি ৰখাত সহায় কৰিব লগতে যদি আপোনালোকৰ পিম্পলছ আছে সেয়াও নাইকিয়া কৰাত সহায় কৰিব যিসকলৰ মুখত পিম্পলছ ওলাই থাকে তেওঁলোকে এলোভেৰাৰ ৰস এলোভেৰা জেল লগাব পাৰে যিখিনি পিম্পলছ ওলাই থাকে সেইখিনি জেগাত আপোনালোকে এলোভেৰা ৰস উলিয়াই লগাব পাৰে বহুতখিনি আপোনালোকৰ পিম্পলছ কমি আহিব এলোভেৰাত প্ৰচুৰ পৰিমাণে খনিজ পদাৰ্থ ভিটামিন এ চি ই কেলছিয়াম পটাছিয়াম বহুত কিবাকিবি ভিটামিনছ থাকে হালধিয়ে আমাৰ স্কিনখনত যিখিনি ইনফেকশ্যন থাকে সেইখিনি নাইকিয়া কৰাত সহায় কৰে শুকান স্কিনত আপোনালোকে হালধিৰ লগত অলিভ অইল মিহলাইও লগাব পাৰে যিকোনো ধৰণৰ স্কিনত আপোনালোকে এইটো লগাব পাৰিব এইখিনি মোৰ লগাই হৈ গ'ল এইখিনি মুখত অলপ দেৰি সময় ৰাখিম তাৰ পাছতে ধুই দিম আৰু এইখিনি মই 15 মিনিটমান সময় ৰাখিম তাৰ পাছতে অকল পানীৰে ধুই দিম আৰু এইখিনি মই 15 মিনিট সময় ৰাখিলোঁ আৰু এতিয়া মই অকল ঠাণ্ডা পানীৰে মাছাজ কৰি কৰি ধুই আহোঁ চাই থাকক আৰু এয়া চাওক মই মুখখন ধুই আহিলোঁ আৰু আগতকৈ বহুতখিনি গ্লো মই দেখা পাইছোঁ এইটো মুখখন কিন্তু অকল খালী পানীৰে ধুব কোনো ধৰণৰ ফেচ ৱাছ ব্যৱহাৰ নকৰিব আৰু আজি ভিডিঅ'টো পৰা বিদায় লৈছোঁ আকৌ এটা নতুন ভিডিঅ'ত সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ আকৌ এটা নতুন ভিডিঅ'ত সকলোকে লগ পাম ভিডিঅ'টো চাই এটা লাইক কৰিবলৈ নাপাহৰিব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব